ভুৰাগাঁৱত উন্নয়নৰ ফোপোলা স্বৰূপ বিধ্বস্ত বাট-পথ জৰাজীৰ্ণ দুখনকৈ দলং যাৰ বাবে জমৰ যাতনা ভুৰাগাঁওবাসীৰ ভুৰাগাঁৱৰ ভিন্ন প্ৰান্তৰ হতাব্যস্ত পথ আৰু দলঙৰ দুৰৱস্থাই নৰক যাতনা ভোগাইছে ভুৰাগাঁওবাসীক এইসমূহ পথেৰে নিতৌ ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে অতি কষ্টৰে যাতায়াত কৰিবলগীয়া হয় বিশেষকৈ ভুৰাগাঁৱৰ জাৰিপৰ উত্তৰ জাৰিপৰ টেঙাগুৰি বালিডুঙা আদি অঞ্চলৰ কেইবাটাও পথৰ অৱস্থা ইমানেই শোচনীয় যে এবাৰ এইসমূহ অঞ্চললৈ অহা ৰাইজে দুনাই এইসমূহ অঞ্চললৈ আহিবলৈ হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় ইফালে বাৰিষা অহাৰ লগে লগে পথসমূহত হয় একাঠুকৈ পানী যাৰ ফলত অহা যোৱাৰ ক্ষেত্ৰত হোৱা অসুবিধাত এশবাৰ চিন্তা কৰিবলগীয়া হয় ৰাইজে সেয়েহে অতি শীঘ্ৰে চৰকাৰক উক্ত পথ আৰু দলং নিৰ্মাণ কৰিবলৈ দাবী জনাই সাধাৰণ ৰাইজে এই দলংখন আজি 2 বছৰ ধৰি একদম জুৰুলা অৱস্থা খহি খহি সব অৱস্থা বেয়া হৈ গ'ল আমি চৰকাৰক অনুৰোধ কৰিছো আগতেও যে এই দলংখন মেৰামতি কৰি দিয়া যেন তো কৰা নাই আজিলৈকে এতিয়া এই জৰিবৰ টেঙাগুৰি আৰু ভুৰাগাঁৱৰ মেইন ৰাস্তা এইখন দলঙৰ ওপৰতে বহুত 4টা 5টা স্কুলৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে আমাৰ বহুত অসুবিধা হয় আমিও স্কুলত যাওঁ আমাৰো যে সময় লাগে যে সময়ত 7 মিনিট সময় লাগে তাত আমি 10 মিনিটত যাব লাগে দলংখনৰ কাৰণে কে বহুত আমি সরকারক অনুরোধ জানাও যে আমার দলংখন অতি শীঘ্রে আমার মেরামতি করে দিয়া যান এই কারণে আমি অনুরোধ জানাইছো